গাখৰি পালনৰে স্বাৱলম্বী হোৱা লখিমপুৰৰ এগৰাকী ব্যক্তি গাখৰি বিক্ৰী কৰি এতিয়া উপাৰ্জন কৰে প্ৰায় 3 লাখ টকা পৰ্যন্ত বছৰি ধৰক 2.5 লাখ 3 লাখ ইমানটো টকা আহে বছৰত আহি যায় গাহৰি ফালৰ পৰা ইয়াৰ উপৰিও তেওঁ কৰি ৰাখিছে বিভিন্ন শাক-পাচলিৰ খেতি বাম খেতিও কৰোঁ ৰবি শস্যও কৰোঁ আৰু ধান খেতিটোতো গুৰুত্ব দিওঁ আলু কৰোঁ প্ৰায় 6 বিঘা যোৱাবাৰ 7 বিঘামান কৰিছোঁ কবি কৰোঁ মূলা কৰোঁ বেঙেনা কৰোঁ আৰু নহৰু পিঁয়াজ মানে চব কৰোঁ ব্যৱসায়ৰ টকাৰে ঘৰ বনোৱা আৰু মাটি ক্ৰয় কৰাৰ লগতে তেওঁ উচ্চ শিক্ষা দিছে 2 সন্তানক হয় ঘৰ দুৱাৰো হ'ল ঘৰ দুৱাৰ তেনেকৈ থাকিব পৰাকৈ সুবিধাকৈ বনাই লোৱা হৈছে বাৰু আৰু সম্পত্তি তেনেকৈ হৈছে আৰু ভিতৰুৱাকৈ কিবাকিবি তেনেকৈ মাটি চাটি অকণমানো ল'ব পাৰিছোঁ কিন্তু ব্যৱসায়টো বেয়া নহয় ব্যৱসায়টোহে ভাল দেখিছোঁ মই ফাৰ্মৰ পৰাই হৈছে হয় নিজে অসুবিধা পাইতো নিজৰ পঢ়াটো ল'ব নোৱাৰিলোৱে 9 পাছ কৰিয়ে এৰি দিবলগীয়া হ'ল এতিয়া তাকে ল'ৰাই যাতে কষ্ট নাপাওক বুলি মানে বন্দী হৈ আৰু যত্ন কৰি থাকোঁ ঘৰুৱা অৱস্থা সুচল হোৱাৰ বাবেই নৱম শ্ৰেণীতে পঢ়াই দিবলগীয়া হৈছিল বগলীজানৰ গগন দুৱৰাই ঘৰৰ অৱস্থা মোৰ বেয়া আছিলে হয় দেউতাই খেতি কৰিছিলে আমি ককাই ভাই 5জন আছিলোঁ 5জনক চলাবলৈ ছোৱালীও 2গৰাকী আছিলে 7জনক মানে খেতি কৰি আগতে গৰুৱে হাল বাই খেতি কৰাহে অকণমান অসুবিধা হয় মানে ধৰক 2 মাহ 3 মাহ চাউলৰ অভাৱেই হয় ভাত খাবলৈ তাৰপৰা তেতিয়া মই দাদা BA.কম কৰিলে আৰু তাৰ পিছজনে মই মানে ক্লাছ 9 পাছ কৰি ৰৈ দিবলগীয়া হ'ল মানে ঘৰৰ অসুবিধা তেতিয়াই ঘৰ চলাবলৈ তেওঁ আৰম্ভ কৰিছিল এখন গেলামালৰ দোকান 86ৰ পৰা মই এই বগলীজান হাইস্কুলৰ ওচৰত গেলামালৰ দোকান এখন তৰি লৈছিলোঁ উপায় নাপায় ঘৰখন চলাব লাগিব তাৰ পৰা খেতি কৰিলোঁ ইয়াৰ পাছতে তেওঁ আৰম্ভ কৰিলে এটা ধান বনা মিল তাৰ পিছত ক্ৰমান্বয়ে মানে ধান খুন্দা সৰু হলাৰৰ মিল এটা ল'লোঁ এইদৰে চলি কৰি খাই আছিলোঁ এইদৰে এদিন 3টা গাহৰি পোৱালিৰে তেওঁ আৰম্ভ কৰিছিল এখন গাহৰি ফাৰ্ম কদমৰ পৰা আনিছিলোঁ হয় কদমৰ পৰা তেতিয়া 3টা আনিছিলোঁ চেউৰী 2জনী আৰু পোৱালি তেতিয়া আনিছিলোঁ 9,000 9,000 3টা আনিছিলোঁ আৰু আজি এই ফাৰ্মখনৰ দ্বাৰা তেওঁ আগুৱাইছে স্বাৱলম্বিতাৰ পথত তেওঁৰ মতে চৰকাৰী চাকৰিতকৈ অধিক উপাৰ্জন কৰিব পাৰে ব্যৱসায়ৰ জৰিয়তে উঠি অহা প্ৰজন্মকো তেওঁৰ আহ্বান ব্যৱসায়ৰে স্বাৱলম্বী হ'ব এতিয়া নৱ প্ৰজন্মক ক'বলৈ গ'লে মানে কি হ'ল সকলোৱে দেখিছোঁ বিশেষ চাকৰি এটাহে লাগে চাকৰি হ'লেহে যে কি খাব পাৰিব এনেকুৱা এটা মই নাভাবোঁ যত্ন কৰক এনেকুৱা ফাৰ্মিং কৰক খেতি কৰক নিজৰ স্বাধীনত চলিব পাৰিব ভালকৈ খাব পাৰিব সঁচাই বহুতৰে আদৰ্শ লখিমপুৰ বগলীজানৰ গগন দুৱৰা ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে